বয়সৰ ওচৰত হাৰ নমনা এজন ককা লাখুটিতে ভেজা দি পদপথত শাক পাচলি বেপাৰ কৰে ৭৯ বছৰীয়া এই ককাজনে দক্ষিণপুৰৰ চাৰিআলি চুকত বেপাৰ কৰিছোঁ মোৰ বয়স এতিয়া ৭৯ বছৰ এয়া মই লাখুটি লৈহে আহিছোঁ সুদূৰ নাওবৈচাৰ পৰা আশীতেও শাক পাচলি বিক্ৰী কৰে উত্তৰ লখিমপুৰ চহৰত মই নাওবৈচাৰ পৰা আহি এই চাৰিআলিত বেপাৰ কৰিছোঁ ককাৰী উদ্যম সাহস দেখি উৎসাহিত হয় অসমীয়া যুৱ ব্যৱসায়ীসকল মই সৰুৰ পৰাই কাম কৰি আহিছোঁ এই বয়সতো কৰিয়ে আছোঁ নোৱাৰোঁ আজি আনিছোঁ জলকীয়া ভোট জলকীয়া নেমু কেইটামান দিলেহি এটাই ঢেকীয়া আৰু হেৰি দিলে সেইটো নাই দিলেহি ইয়াত দিয়েহি অঁ পদুনা আৰু ভেদাইলতা ঢেকীয়া তিনিমুঠি এয়াই এসময়ত ককাই চাকৰি পাইছিল বেটেলিয়নত 19 বছৰ বয়সত দেৰগাঁৱত বেটেলিয়নত ভৰ্তি হ'লোঁ অঁ বেটেলিয়ন ভৰ্তি হৈছিলোঁ কিন্তু ঘৰৰ মৰম এৰিব নোৱাৰি চাকৰি ত্যাগ কৰি ধৰিলে ব্যৱসায়ত তাৰপৰা আকৌ মোৰ ঘৰলৈ মনত পৰিলে 19 বছৰ বয়সত বেছি হেৰি ডাঙৰো নহয় গতিকে ৰিজাইন দি মই গুচি আহিলোঁ মই খেতি কৰিলোঁ তাৰপিছত বেপাৰত ধৰিলোঁ শাৰীৰিকভাৱে দুৰ্বল যদিও লীলাকান্ত হাজৰিকা নামৰ ককাজনে হাৰ মনা নাই এই বয়সতো ইমান শক্তি ভগৱানে দিছে আৰু অঁ এনেই বহি থকাতকৈ এইটোকে কিবা এটা পাইছোঁ আৰু আহিছোঁ আৰু মই কাম কৰি থকা খোৱা মানুহ বেপাৰ সমাৰ কৰি খোৱা মানুহ গতিকে এইটো মই কৰি আছোঁ ইয়াত এই টাউনেহে কয় এইটো বয়সত কেলে ওলাই আহিছে বুলি তেতিয়া মই বোলো এইটো ভাল পাইছোঁ আৰু ওলাই আহিছোঁ আৰু পইচা এটাও চুবলৈ পাইছোঁ মানুহ দুনুও দেখিছোঁ সেইকাৰণে ভাল লাগে আৰু কেৱল কৰ্ম চিনি পোৱা ৭৯ বছৰীয়া ককাৰ মনোবল আৰু সাহস দেখি আপুনি হ'ব অনুপ্ৰাণিত মই 79তো মই এই ফুটপাথত বহি বেপাৰ কৰিছোঁ আৰু মোৰ লগতে মোৰ সৰু সৰু ভতিজাহঁতেও বেপাৰ কৰিছে মোৰ নিজৰ নহ'লেও গাঁৱৰ হ'লেও বা অন্য হ'লেও ভতিজাই গতিকে তেওঁলোকক সকলোকে এটা এই চাৰি জেগা দিব লাগে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে